চৰকাৰৰ পৰা বেলেগ একো পোৱা নাই। কিবা এটা টেপ পাইছোঁ, সেইটো টেপত ৰাতিপুৱা হ'লে পানী আহে আৰু বাকী যিয়ে নহওক সেই পানীটো আমি গাড়ী ধুওঁ আৰু এনেকৈ চোতালখন ৰাতিপুৱাৰ ভাগত সদায় দিনাখন চাফা কৰা হয়। আৰু আজি যিহেতু আমাৰ টিকলুৰ ডিউটি পৰিছে, টিকলু পূৰা চাফা কৰি আছে আৰু দেখিছেনে। এয়া যিহেতু বাহিৰৰ পানীখিনি বাহিৰে আছে ধৰ টেপৰ পানী আমাৰ, আৰু এইটো ধৰ যিহেতু ছাপ্লাই পানী আহে আৰু সেই গতিকে এয়া ৰাতিপুৱাৰ ভাগতে পূৰা ধোৱা পখলা কৰি আছে। আৰু মানুহটোও মই ৰাখি দিছোঁ বাৰু, এইটো মানুহ হায়াৰ কৰি আনিছোঁ আৰু পূৰা মানে চাফ চিকুণ কৰি আছে। আৰু আপোনালোকক যদি এনেকুৱা মানুহ লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় পঠাই দিম দেই। কিমানকৈ লাগিব হা? ইমান ধুনীয়াকৈ ফুলবিলাকত পানী দিছে। তাৰপিছত এয়া দেখিছেনে, এয়া তাৰমানে কঁকালৰ বিষ উঠি গ'ল। চোতালখনো আমাৰ ডাঙৰ নহয়, সৰু হ'লে অকণমান হেৰি হয়, ভাল হ'ল হয়, কিন্তু তাই ধৰ অসুবিধা পাইছে। আৰু মই কিন্তু গোটেইবিলাক একেলগে ধুনীয়াকৈ কৰি নিওঁ। আৰু এয়া দেখিছেনে, আৰু এনেকুৱাকৈ ৰাতিপুৱাৰ ভাগতে অকণমান ধুই পখালি দিলে ভাল লাগে। আৰু এতিয়া আহিব কাপোৰ মেলি দিয়াৰ অভিযান, এয়া আহিব। আৰু বাকী যিয়ে নহওক আপোনালোকে চাহ পানী খালেনে বাৰু? ৰাতিপুৱাৰ ভাগতে গোটেই জিকিবুৰি অৱস্থা নাইকিয়া হ'ল। এয়া মই লৈছিলোঁ কামটো কৰিবৰ কাৰণে, কিন্তু বেটিয়ে মোক নেদে, বেটিয়ে কৰে বোলে, আৰু সেইকাৰণে বেটিকেইটা থ'ব দিছোঁ। আৰু মই এনেকৈ ভিডিঅ' কৰি আছোঁ। আৰু বেটি কিমান বাকী আৰু হা? পাৰা নাই, তোমাৰ হোৱা নাই নহয়, সেনেকৈ পানী দিয়ে নেকি? কি হ'ল, কঁকাল বিষ উঠি গ'ল নেকি? নহ'ব, আজি ভাত নিদিওঁ কিন্তু। ৰাতিপুৱাই পুৱাই পাৰ মাংস খাব। আৰু পাৰ ধৰিলে, কালি মুমিয়াহঁতৰ ঘৰৰ পৰা অহাৰ কাৰণে পাৰ লৈ আহিছে বাপকে, আৰু ৰাতি খালে চিকেন, এতিয়া খাব পাৰ। তাৰপিছত বাই বাই দি পেলাই গুচি যাব আৰু পূৰা